প্ৰিয় দৰ্শকবৃন্দ, আজি মই আপোনালোকৰ ওচৰলৈ এনে এটি বিষয়বস্তু লৈ আহিছোঁ। এই বিষয়বস্তু প্ৰতিটো তাৎপৰ্য বা প্ৰতিটো শব্দৰ অৰ্থ যদি আপুনি জীৱনত উপলব্ধি কৰে আৰু তাক যদি প্ৰয়োগ কৰিবলৈ বিচাৰে, তেন্তে আপোনাৰ জীৱনত আৰু একোৱেই নালাগে। অৰ্থাৎ আপোনাৰ সৰ্বাংগীন উন্নয়নৰ বাবে, সৰ্বাংগীন বিকাশৰ বাবে আৰু সৰ্বাংগীন সুস্থতাৰ বাবে এই 8টা স্তম্ভৰ কথা মই আপোনালোকৰ ওচৰত উপস্থাপন কৰিবলৈ বিচাৰিছোঁ। আপোনালোকে আদৰি ল'ব বুলি আশা কৰিলোঁ, কাৰণ এইখিনি প্ৰস্তুত কৰিবৰ কাৰণে যথেষ্ট কষ্ট স্বীকাৰ কৰিবলগীয়া হৈছিলে। আহোঁ আজি আলোচনাৰ বিষয়বস্তু সামগ্ৰিক সুস্থতা বা সম্পূৰ্ণ জীৱন যাপনৰ বাবে আৱশ্যকীয় 8টা স্তম্ভ। প্ৰথমে মই স্তম্ভকেইটা থ্ৰুতে কৈ দিছোঁ, শুনক। প্ৰথম শাৰীৰিক সুস্থতা, দ্বিতীয় মানসিক সুস্থতা, তৃতীয় আৱেগিক সুস্থতা, চতুৰ্থতে সামাজিক সুস্থতা, পঞ্চমত বৃত্তিগত সুস্থতা, 6 নম্বৰত আধ্যাত্মিক সুস্থতা, সপ্তমত পৰিৱেশগত সুস্থতা আৰু অষ্টমত আৰ্থিক সুস্থতা। অৰ্থাৎ সামগ্ৰিক সুস্থতা বা সামগ্ৰিক মংগল বা কল্যাণ, অৰ্থাৎ হলিষ্টিক ৱেলবিং বুলি যদি আমি কওঁ, তেতিয়াহ'লে সেই সকলো দিশৰ কল্যাণ সাধন কৰা বা মংগল বা সুস্থতা বজাই ৰখাৰ কথাকে কোৱা হয়। যিখিনি দিশ আমাৰ এক স্বাভাৱিক জীৱন যাপনৰ বাবে প্ৰয়োজনীয়। ইয়াৰ অৰ্থ এইটোৱে যে যদি এজন ব্যক্তিয়ে এই 8টা দিশত সকলোতে এক ভাৰসাম্য বা সমতুল্য বজাই ৰাখিব পাৰে, তেন্তে মানুহ হিচাপে জীয়াই থাকিবলৈ আমাৰ আৰু একো নালাগে। অৱশ্যে আত্মসন্মান আৰু সম্বন্ধ বজাই ৰখাৰ দায়িত্ব আমাৰ সকলোৰ বাবে এক অত্যাৱশ্যকীয় দায়িত্ব। আহক যাওঁ আজি এই 8টা দিশ বা স্তম্ভ কেনেকৈ ভাৰসাম্য ৰক্ষা কৰি চলিব পাৰি সেই সম্পৰ্কে আলোচনা আৰম্ভ কৰোঁ। 1. শাৰীৰিক কল্যাণ বা শাৰীৰিক সুস্থতা। শাৰীৰিক সুস্থতাৰ বাবে এজন ব্যক্তিক 5টা অমূল্য অভ্যাসৰ প্ৰয়োজন, যেনে সুষম খাদ্য, নিয়মীয়া ব্যায়াম, পৰ্যাপ্ত টোপনি, ৰুটিন চালিত বা ৰুটিন মাফিক স্বাস্থ্য পৰীক্ষা আৰু ক্ষতিকাৰক অভ্যাস সীমিতকৰণ। 2 নম্বৰত মানসিক বা বৌদ্ধিক কল্যাণ বা বৌদ্ধিক সুস্থতা। আমাৰ বৌদ্ধিক বা মানসিক সুস্থতাৰ বাবে আৱশ্যক হোৱা 5টা অভ্যাস হ'ল, যেনে শিকাৰু মনোভাৱ বা শিকাৰ মানসিকতা। 2. আজীৱন শিক্ষণ বা আজীৱন নিজক এজন নৱশিকাৰু ছাত্ৰ হিচাপে গ্ৰহণ কৰা বা মানি লোৱাৰ অভ্যাস। 3 নম্বৰ সমালোচনাত্মক চিন্তাধাৰা গঢ়ি তোলাৰ অভ্যাস বা প্ৰশ্ন কৰাৰ মনোভাৱ গঢ়ি তোলাৰ অভ্যাস। 4 নম্বৰ সৃষ্টিশীল চিন্তা আৰু নতুন উদ্ভাৱনৰ প্ৰতি ব্যাকুলতা। আৰু 5 নম্বৰ কৌতূহলী মন, দৃষ্টি, বিবেক আৰু আচৰণ গঢ়ি তোলা। অৰ্থাৎ কৌতূহলী দৃষ্টি, কৌতূহলী বিবেক আৰু কৌতূহলী আচৰণ, অৰ্থাৎ নতুন নতুন বস্তু জনাৰ কৌতূহলতা। 3 নম্বৰ আহোঁ আমি আৱেগিক কল্যাণ বা আৱেগিক সুস্থতা। আমাৰ জীৱনটোক যদি আমি এখন চলন্ত গাড়ী বুলি ধৰি লওঁ, তেন্তে সেই চলন্ত গাড়ীখনৰ চালক বা ড্ৰাইভাৰ হ'ল আমাৰ আৱেগ। গতিকে নিজে ভাবক, নিজৰ জীৱনক তাৰ লক্ষ্যস্থানলৈ লৈ যোৱাৰ ক্ষেত্ৰত জীৱন নামৰ বাহনৰ চালকৰ ভূমিকা কিমান। যদি ড্ৰাইভাৰে নিজৰ ভাৰসাম্য হেৰুৱায়, তেন্তে যিকোনো মুহূৰ্ততে আমাৰ জীৱন নামৰ বাহন দুৰ্ঘটনাত পতিত হ'ব পাৰে। আমাৰ আৱেগক সুস্থ, সবল আৰু সংযত আৰু স্থিৰ কৰি ৰাখিবলৈ হ'লে আমি 5টা নিয়ম মানি চলিবই লাগিব। যেনে 1 নম্বৰ আত্মসচেতনতা, অৰ্থাৎ নিজক সচেতন আৰু সংযত কৰা। 2 নম্বৰ মানসিক চাপ ব্যৱস্থাপনা, অৰ্থাৎ মানসিক চাপৰ সুপৰিচালনা। 3 নম্বৰ স্বাস্থ্যকৰ প্ৰকাশ, অৰ্থাৎ সুসংযত আত্মপ্ৰকাশ বা সুনিয়ন্ত্ৰিত আচৰণ। 4 নম্বৰ সীমা, নিজৰ পৰিসৰ বা নিজৰ সীমাৰেখা নিৰ্ধাৰণ কৰা, যে কিমান দূৰলৈকে আমি সহ্য কৰা বা সহনশীল হোৱা উচিত আৰু কিমান
দূৰৰ পৰা আমি তাৰ প্ৰতিক্ৰিয়া বা আমি তাৰ ৰেছপন্ড কৰা উচিত সেই সম্পৰ্কে আমি নিজৰ সীমা আমি নিৰ্ধাৰণ কৰিব লাগিব। 5 নম্বৰ মোকাবিলাৰ কৌশল বা পৰিস্থিতি মোকাবিলা কৰিব পৰা কৌশল আয়ত্ত কৰা বা তাক বাস্তৱ জীৱনত প্ৰয়োগকৰণ। এতিয়া আহোঁ 4 নম্বৰ স্তম্ভ। 4 নম্বৰ স্তম্ভ হ'ল সামাজিক সুস্থতা বা সামাজিক মংগল বা সামাজিক কল্যাণৰ বাবে প্ৰয়োজনীয় 5টা নিয়ম বা বিধি। ইয়াত 1 নম্বৰত আছে সম্বন্ধৰ গাঁথনি বা সম্বন্ধ নিৰ্মাণ, অৰ্থাৎ সম্বন্ধ নিৰ্মাণৰ বাবে আমি সন্মান বা মৰ্যাদা প্ৰদৰ্শন আৰু সন্দেহ পৰিহাৰ কৰাটো অপৰিহাৰ্য। 2 নম্বৰত আছে উন্নত বা ফলপ্ৰসূ যোগাযোগ কৌশল বা সংযোগ কৌশল। 3 নম্বৰত সামূহিক সহযোগিতা বা সাম্প্ৰদায়িক সংযোগ। 4 নম্বৰ সংঘাত সমাধানৰ কৌশল আয়ত্তকৰণ আৰু 5 নম্বৰ সমৰ্থন কেন্দ্ৰ জাল বা সৰ্বগ্ৰহণযোগ্যতাৰ কৌশল আয়ত্তকৰণ। এতিয়া আমি 5 নম্বৰলৈ আহোঁ। 5 নম্বৰত আছে আমাৰ বৃত্তিগত কল্যাণ বা বৃত্তিগত মংগল বা সুস্থতা। বৃত্তিগত মংগল বা সুস্থতাৰ বাবেও আমি 5টা নিয়ম বা অভ্যাস গঢ়ি তুলিব লাগিব। সেই 5টা হ'ল প্ৰথম চাকৰিৰ সন্তুষ্টি অৰ্থাৎ জব ছেটিছফেকশ্যন। 2 নম্বৰ কৰ্ম আৰু জীৱনৰ মাজত ভাৰসাম্য ৰক্ষা অৰ্থাৎ বেলেঞ্চ বিটুইন ৱৰ্ক এণ্ড লাইফ। আৰু 3 নম্বৰ নিৰন্তৰ বৃত্তিগত উন্নয়ন সাধন অৰ্থাৎ কণ্টিনিউৱাছ কেৰিয়াৰ ইম্প্ৰুভমেণ্ট বা কেৰিয়াৰ ডেভেলপমেণ্ট। 4 নম্বৰত আছে সুস্থ কৰ্ম পৰিৱেশ আৰু 5 নম্বৰ বৃত্তিগত লক্ষ্য নিৰ্ধাৰণ। এইখিনি হ'ল আমাৰ বৃত্তিগত কল্যাণ। এতিয়া আমি 6 নম্বৰ আধ্যাত্মিক কল্যাণ বা আধ্যাত্মিক মংগল বা আধ্যাত্মিক সুস্থতা। আধ্যাত্মিক সুস্থতা বজাই ৰাখিবৰ বাবেও আমি 5টা নিয়ম পালন কৰিব লাগিব। সেই 5টা নিয়মৰ ভিতৰত আছে প্ৰথম ধ্যান বা প্ৰাৰ্থনা। দ্বিতীয়তে জীৱনৰ উদ্দেশ্যৰ অনুসন্ধান। 3 নম্বৰ জীৱনৰ মূল্যবোধ উপলব্ধিকৰণ। 4 নম্বৰ প্ৰাকৃতিক সংযোগ বা মহাজাগতিক প্ৰাণশক্তিৰ অস্তিত্ব উপলব্ধি। 4 নম্বৰ আৰু 5 নম্বৰ মুকলি মন তথা মনোভাৱ বা বাস্তৱক বস্তুনিষ্ঠ বিশ্লেষণ। এতিয়া আমি 7 নম্বৰ স্তম্ভ অৰ্থাৎ পৰিৱেশগত সুস্থতা বা পৰিৱেশগত কল্যাণ। পৰিৱেশগত সুস্থতা বা কল্যাণৰ বাবেও আমি 5টা নিয়ম মানি চলিব লাগিব বা 5টা অভ্যাস গঢ়ি তুলিব লাগিব। সেয়া হ'ল 1 নম্বৰ প্ৰকৃতি আৰু প্ৰাকৃতিক পৰিৱেশৰ সৈতে বন্ধুত্বপূৰ্ণ সম্বন্ধ গঢ়ি তোলা। 2 নম্বৰ প্ৰকৃতিক প্ৰশংসা কৃতজ্ঞতা আৰু ধন্যবাদ জনোৱাৰ অভ্যাস গঢ়ি তোলা। আৰু 3 নম্বৰ আৱৰ্জনা হ্ৰাস কৰা বা ৰোধ কৰা। 4 নম্বৰ পৰিৱেশ আৰু প্ৰকৃতিৰ নীতিৰ ক্ষেত্ৰত সচেতন বা অৱগত থকা। আৰু 5 নম্বৰ প্ৰকৃতি সুৰক্ষাৰ বাবে সামূহিক দায়িত্ব পালন কৰা। এতিয়া আমি 8 নম্বৰ তথা অন্তিম স্তম্ভলৈ। অন্তিম স্তম্ভত আছে অৰ্থনৈতিক কল্যাণ বা অৰ্থনৈতিক সুস্থতা। অৰ্থনৈতিক সুস্থতাৰ বাবে আমি 5টা অভ্যাস গঢ়ি তুলিব লাগিব বা 5টা বিধি মানি চলিব লাগিব। তাৰ ভিতৰত প্ৰথমটো হ'ল আমাৰ দৈনন্দিন জীৱনৰ বাবে বাজেট প্ৰস্তুত কৰা। 2 নম্বৰ আমাৰ সঞ্চয় ব্যৱস্থাপনা বা ছেভিং মেনেজমেণ্ট। 3 নম্বৰ বিত্তীয় সাক্ষৰতা বা ফাইনেন্সিয়েল লিটাৰেচি। 4 নম্বৰ ঋণ ব্যৱস্থাপনা। 5 নম্বৰ ভৱিষ্যতৰ বাবে পৰিকল্পনা। প্ৰিয় দৰ্শক, এই কথা 8টা স্তম্ভ যদি আপোনালোকে খুব সূক্ষ্মভাৱে উপলব্ধি কৰে আৰু বাস্তৱ জীৱনত এই নীতি নিয়মসমূহ বিধিসমূহ যদি পালন কৰে বা ইয়াক পালন কৰাৰ অভ্যাস গঢ়ি তোলে তেন্তে আপুনি জানিব যে আপোনাৰ জীৱনত আৰু একোৱে নালাগে। আশা কৰোঁ ইয়াৰ দ্বাৰা আপোনালোক কিঞ্চিতমান হ'লেও উপকৃত হ'ব। মই সকলোকে ধন্যবাদ জনাইছোঁ। সকলো কুশলে থাকক আৰু মংগলে থাকক।